আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ইছলামৰ দৃষ্টিত খুলখালি আৰু ভিনিয়েক ভাবি আৰু দেৱাৰৰ সম্পৰ্ক কেনে হোৱা উচিত সেই বিষয়ে আলোচনা কৰিম ইনশাআল্লাহ। আমাৰ সমাজত প্ৰচলিত এটা প্ৰবাদ আছে, ভাবি হল মাকৰ নিচিনা, সেয়েহে দেৱাৰৰ সন্মুখত পৰ্দা কৰাৰ কোনো প্ৰয়োজন নাই। নব বা ভাবি বাহিৰত ক'ৰবাত যাবলৈ ওলালে অনা নিয়া কামটো প্ৰায় সময়ত দেৱাৰে কৰে। পৰিয়ালৰ বাকীবিলাকে তাত একো নকয়, কিয়নো দেৱাৰটো আপোন ভাইৰ নিচিনা। ঠিক এনেকুৱা আন এটা খোলামেলা সম্পৰ্ক হ'ল ভিনিয়েক আৰু খুলখালি। প্ৰায়ে দেখা যায় ভিনিয়েক আৰু খুলখালিৰ মাজত অযথা কথা বতৰা হাঁহি ফূৰ্তি চলি থাকে। আনকি খুলখালিৰ শ্বপিং কৰাৰ পৰা আৰম্ভ কৰি প্ৰতি মাহত অন্তত এবাৰ হ'লেও ৰেষ্টুৰেণ্টত খোৱাৰ দায়িত্ব ভিনিয়েকৰ। আমাৰ সমাজত খুলখালি আৰু ভিনিয়েকৰ মাজৰ এই ঠাট্টা মস্কৰা অশ্লীল ফাজলামিবোৰ যেন খুবেই স্বাভাৱিক, অথচ খুলখালি ভিনিয়েক আৰু বৌ ভাবি দেৱাৰ ইছলামিক শৰিয়াতৰ মতে এজন আনজনৰ বাবে নন মহৰম, অৰ্থাৎ আন পাঁচজন নন মহৰমৰ দৰে সিহঁতৰ সন্মুখত পৰ্দা কৰা ফৰজ। বৌ দেৱাৰ ভিনিয়েক খুলখালি যিহেতু মহৰম কোনো আত্মীয় নহয়, সেয়া তেওঁলোকৰ মাজত পাৰস্পৰিক দেখা সাক্ষাৎ ও অপ্ৰয়োজনীয় কথা বাৰ্তা কোনোপধ্যে জায়েজ নহয়। পৰপুৰুষ পৰ্দা সম্পৰ্কে আল্লাহ তাআলাই পবিত্ৰ কোৰআনত কৈছে, হে নবী, তুমি মুমিন পুৰুষহঁতক কোৱা, সিহঁতে যেন সিহঁতৰ দৃষ্টি নত কৰে আৰু লজ্জাস্থানক হিফাজত কৰে। এয়া সিহঁতৰ বাবে উৎকৃষ্ট পন্থা, সৰল পন্থা। সিহঁতে যি কৰে নিশ্চয় সেই সম্পৰ্কে আল্লাহে সম্পূৰ্ণৰূপে অৱগত, অৰ্থাৎ যি কৰে আল্লাহে সম্পূৰ্ণ জানে। সূৰা নূৰ আয়াত নম্বৰ 30। মহিলাৰ পৰ্দা সন্দৰ্ভত আল্লাহ তাআলাই কৈছে, হে মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, আৰু মুমিন নাৰীহঁতক কোৱা, সিহঁতে যেন সিহঁতৰ দৃষ্টিক নত কৰি ৰাখে আৰু লজ্জাস্থানক হিফাজত কৰে, আৰু সিহঁতে যেন বেলেগৰ সন্মুখত সিহঁতৰ সৌন্দৰ্য প্ৰকাশ নকৰে। অৱশ্যে যিখিনি সাধাৰণভাৱে প্ৰকাশ পায় সেয়া বেলেগ কথা। লগতে সিহঁতে যেন সিহঁতৰ ওৰণিৰে ডিঙি আৰু বুকু ঢাকি ৰাখে আৰু নিজৰ স্বামীৰ পিতৃ, পুত্ৰ, স্বামীৰ পুত্ৰ, ভাতৃৰ পুত্ৰ, বাই ভনীৰ পুত্ৰ, লগৰীয়া নাৰী, নিজৰ মালিকানাধীন দাসী, যৌন কামবিহীন পুৰুষ হওক আৰু নাৰীসকলৰ গোপনাংগ বিশেষবোৰ সম্পৰ্কে অজ্ঞ শিশুহঁতৰ বাহিৰে অইন কাৰো সন্মুখত যেন সিহঁতৰ সৌন্দৰ্য প্ৰকাশ নকৰে, আৰু সিহঁতে যেন সিহঁতৰ গোপন সাজ সজ্জা প্ৰকাশ কৰিবলৈ জেৰেকৈ সশব্দে খোজ নাকাঢ়ে। হে মুমিনসকল, তোমালোকক আটাইয়ে আল্লাহৰ ওচৰত তওবাহ কৰা, যাতে তোমালোক সফলতা লাভ কৰিব পাৰা। আন বেলেগ মাহৰামৰ তুলনাত এই সম্পৰ্কবোৰৰ ক্ষেত্ৰত আৰু বেছি দূৰত্ব বজাই ৰখা উচিত, কিয়নো এই সম্পৰ্কবোৰ অনাবৰতকৈ আৰু বেছি বিপদজনক। বিশেষকৈ দেৱাৰ সম্পৰ্কে হাদিছত আহিছে, হযৰতে উকবা ইবনে আমিৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, মহিলাসকলৰ ওচৰত একাকী যোৱাৰ পৰা বিৰত থকা। এক আনসাৰে সুধিলে, হে আল্লাহৰ ৰাসূল, দেৱাৰৰ ক্ষেত্ৰত কি হুকুম? তেওঁ উত্তৰ দিলে, দেৱাৰ হৈছে মৃত্যুতুল্য। সহিহ বুখাৰী। গতিকে মৰমৰ দিনী ভাই ভনীসকল, যথা পৰিয়ালৰ অজুহাতৰ অকাৰণে দেৱাৰ নব ভাবি ভিনিয়েক খুলখালিৰ মাজত মিলামিছা কৰা, অহেতুক হাঁহি ধেমালি কৰা সম্পূৰ্ণৰূপে হাৰাম। তদুপৰি এজনে আনজনৰ পৰা শৰীৰত স্পৰ্শ কৰি ওচৰা-ওচৰি বহা নাইবা হেণ্ডশ্বেক কৰা সম্পূৰ্ণৰূপে হাৰাম, অন্যথা এইসমূহ জিনাহৰ অন্তৰ্ভুক্ত হ'ব। জিনা সম্পৰ্কে আল্লাহ তাআলাই কৈছে, আৰু তোমালোকে ব্যভিচাৰৰ কাষলৈ নাযাবা, নিশ্চয় সেয়া এটি জঘন্য কাৰ্য আৰু আচৰণ। সূৰা বনী ইছৰাইলৰ আয়াত নম্বৰ 32। এই সম্পৰ্কে হাদিছত আহিছে, আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, নবী কৰিম সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, নিঃসন্দেহে 2 চকুৰ ব্যভিচাৰ জিনা হ'ল চোৱা, 2 কাণৰ ব্যভিচাৰ হ'ল শুনা, জিহ্বার ব্যভিচার হল
কথা গোপন কৰা, কথাবিলাক কোৱা, হাতৰ বেবিচাৰ হ'ল শক্ত কৰি ধৰা, ভৰিৰ বেবিচাৰ হ'ল খোজকাঢ়ি যোৱা, হৃদয়ৰ বেবিচাৰ হৈছে কামনা বাসনা কৰা আৰু লজ্জাস্থান সেয়া সত্যায়িত কৰে বা মিথ্যা সাব্যস্ত। আল্লাহ তাআলাই আমালোকক সকলোকে খুলহালি ভিনিয়েক আৰু ভাবি দেৱাৰৰ মাজৰ পৰা যাতে আমাৰ এনেকুৱা সম্পৰ্কবিলাক বন্ধ হ'ব লাগে আৰু তেওঁলোকৰ ওচৰত দেৱাৰৰ ওচৰত ভিনিয়েকৰ ওচৰত মহিলাসকলে যেন পৰ্দা কৰে আৰু পুৰুষসকলেও যেন বোৱাকৰ ওচৰত তামচা ফূৰ্তি নকৰে।